হয়, পৱন হাজৰিকাৰ মৃত্যুৰ পিছতে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে মাত মাতিছে। কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকল ওলাই আহিছে। আজি কটন বিশ্ববিদ্যালয়ৰ বাকৰিত এইসকল দেখিবলৈ পাইছে শিক্ষাৰ্থী এনেদৰে সন্ধিয়াৰ ভাগত ওলাই আহিছে। এয়া কেৱল চাকি বন্তি জ্বলাই আত্মাৰ সদগতিৰ বাবে ওলাই অহা নাই, এয়া এক প্ৰকাৰ প্ৰতিবাদ। কাৰণ যিগৰাকী উদ্যমী অসমীয়াই এটা সপোন লৈ এখোজ আগবাঢ়ি গৈছিলে, সেই সময়তে কিন্তু অনাকাংক্ষিত মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। আৰু তাৰ অন্তৰালত 3জনকৈ অনা অসমীয়া ব্যৱসায়ী, তেওঁলোকৰ বিৰুদ্ধে এতিয়া সজোৰে মাত মাতিছে। এনেদৰেই কটনিয়ানসকলে যি সময়ত এই সময়ত হাতত কিতাপ তুলি তেওঁলোকে নিজৰ পঢ়াৰ যি স্থান, সেই স্থানত থাকিব লাগিছিলে, কিন্তু এগৰাকী যি অসমীয়া, সেই অসমীয়াগৰাকীৰ মৃত্যুত এনেদৰে ওলাই আহিবলৈ বাধ্য হৈছে। এয়া হৈছে কটনিয়ান, যিসকল কটনিয়ান এনেদৰে ওলাই আহিছে পৱন হাজৰিকাৰ যি মৃত্যু, সেই মৃত্যুৰ বাবে ন্যায় বিচাৰি। এটা অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল। আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে, কিন্তু বাকীসকল এতিয়াও আঁতৰি আছে। অভিযোগ উঠিছে যে এয়া আত্মহত্যা নহয়, যিহেতু এখন ছুইচাইড নোট লিখি থৈ গৈছে, এক প্ৰকাৰ হত্যা। গতিকে আপোনালোকে আজি ওলাই আহিছে ইয়ালৈ, কি ক'ব বিচাৰিব? পৱন হাজৰিকাৰ ভগ্নীও আপোনালোকৰ বিশ্ববিদ্যালয়ৰ সতীৰ্থ। হয়, আচলতে ইয়াত লিখা আছে ন্যায় কেতিয়া। কিয় এজন অসমীয়া ল'ৰাই কাৰোবাৰ অনা অসমীয়াৰ হেঁচাত আহি আত্মহত্যাৰ নিচিনা পথ বাছি ল'ব লগা হোৱাৰ পাছতো কিয় এতিয়াও আমি ন্যায় কেতিয়া বুলি অসমতে সুধি থাকিব লগা হৈছে? তেওঁ দাদাই নিজে স্পষ্টভাৱে 3জন মানুহৰ নাম, 3জন অনা অসমীয়াৰ নাম লিখি থৈ যোৱাৰ পাছতো এতিয়াও কিয় দুজনক কোনো সোধপোছ কৰা নাই? কিয় এতিয়াও দুজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই? এজনৰ নাম হৈছে পটেঞ্চিয়েল এণ্ড কনচেপ্টৰ স্বত্বাধিকাৰী, যিগৰাকীৰ নাম হৈছে বিকাশ চিচোদিয়া। তেওঁ ডাঙৰ মানুহ, তেওঁলোক ডাঙৰ মানুহ। নিলয় কুমাৰ তেওঁ ডাঙৰ মানুহ, তেওঁ আছেগৈ দিল্লীত। বিকাশ চিচোদিয়া পলাই গৈ আছেগৈ এতিয়া জনাৰ মতে ঝাৰখণ্ডত। আৰু শিক্ষাৰ্থী আছে, গুৱাহাটী বিশ্ববিদ্যালয় আছে, কটন বিশ্ববিদ্যালয় শিক্ষাৰ্থীসকল আছে। এটা অনাকাংক্ষিত ঘটনা সংঘটিত হৈ গ'ল, কোনেও এই কথা সহজে ল'ব পৰা নাই। আপোনালোকে আজি ইয়াত এনেদৰে সমবেত হৈছে। বিচাৰ ব্যৱস্থা, ন্যায় ব্যৱস্থা ত্বৰান্বিত যাতে হওক, তাৰ বাবেই আপোনালোক ওলাই আহিছে, কি ক'ব? আমি কটন বিশ্ববিদ্যালয়ৰ পৰা এইটোৱে বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ, নীলাক্ষীৰ ককায়েকে ন্যায় পাব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হৈছে অসম আৰক্ষীৰ যিটো ব্যৱস্থা, সষ্টমভাৱে তেওঁলোকে কাম কৰি অতি শীঘ্ৰে আচলতে দোষীক কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ আমি এই চকত অনুৰোধ জনাব খুজিছোঁ।